নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভুৱে মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। মধ্যপ্ৰাচ্যৰ যুদ্ধোত্তেজনাৰ মাজতে ডাঙৰ খবৰ। 9 জুলাইত আয়াতুল্লাহ আলী খামেনি ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ জানাজা সম্পন্ন কৰা হ'ব। আৰু জানাজা সম্পন্ন কৰিব কোটি কোটি অনুৰাগীৰ মাজত জানাজা সম্পন্ন কৰা হ'ব। ইয়াকে লৈ ইৰাণৰ মাজত এতিয়া বৈঠক অনুষ্ঠিত কৰিছে। বৈঠকৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু 9 জুলাইত জানাজা সম্পন্ন কৰা হ'ব। বিশ্বৰ মুছলমানৰ সৰ্বোচ্চ নেতা যিগৰাকী 3 মাহতকৈ অধিক দিন তেওঁক তেনেদৰে থোৱা হৈছিলে আৰু 3 মাহৰ পাছতে তেওঁক এতিয়া জানাজা সম্পন্ন কৰা হ'ব। বিশ্বৰ কোটি কোটি অনুৰাগী এতিয়া তেওঁক জানাজা সম্পন্ন কৰিব, এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। শেষবাৰৰ বাবে তেওঁক জানাজা সম্পন্ন কৰি কবৰ দিয়া হ'ব। আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধোত্তেজনাৰ মাজত এতিয়া ইৰাণৰ ফালৰ পৰা ডাঙৰ বৈঠক অনুষ্ঠিত কৰা হৈছে। জনাইছে মুহূৰ্তত ডাঙৰ খবৰ, ৱাৰ ব্ৰেকিং মুহূৰ্তত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে আহি গৈছে বৃহৎ খবৰ। সৰ্বোচ্চ নেতা ইৰাণৰ আয়াতুল্লাহ আলী খামেনিৰ জানাজা সম্পন্ন কৰা হ'ব। 9 জুলাইত মছহাদত আয়াতুল্লাহ আলী খামেনিৰ জানাজা হ'ব। কোটি কোটি অনুৰাগীয়ে তেওঁ জানাজাত অংশগ্ৰহণ কৰিব। 4 জুলাইৰ পৰা ইৰাণত আৰম্ভ হ'ব খামেনিৰ অন্তিম সৎকাৰৰ কাৰ্যসূচী। খামেনিৰ শেষ যাত্ৰাত অংশ ল'ব বিশ্বৰ বহুকেইখন দেশৰ ৰাষ্ট্ৰপ্ৰধানে। যিহেতু মুছলমান দেশসমূহৰ সৰ্বোচ্চ নেতা, মুছলমানৰ সৰ্বোচ্চ নেতা আছিলে। ইৰাণত বৃদ্ধি কৰা হৈছে অভূতপূৰ্ব নিৰাপত্তা। ইৰাণত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে ইৰাণৰ ফালৰ পৰা। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ডাঙৰ খবৰ, খামেনিৰ অন্তিম সৎকাৰৰ কেন্দ্ৰ কৰি সমগ্ৰ দেশতে হাই এলাৰ্ট জাৰি কৰা হৈছে ইৰাণৰ। মছহাদৰ পবিত্ৰ ভূমিত 9 জুলাইত সম্পন্ন হ'ব জানাজা। তেওঁক জানাজা সম্পন্ন কৰা হ'ব। ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকী খামেনিৰ দাফন কাৰ্যসূচীৰ পূৰ্বে ইৰাণী সেনা আৰু চোৰাংচোৱা সংস্থাৰ জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে। 9 জুলাই দিন তেওঁলোকে ঠিক কৰিছে খামেনিৰ শেষ যাত্ৰাত অংশ ল'ব বিশ্বৰ বহুকেইখন মুছলমানৰ মুৰব্বীয়ে। ইৰাণত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। মধ্যপ্ৰাচ্যৰ যুদ্ধ উত্তেজনা চলি আছে। মধ্যপ্ৰাচ্যত ইজৰাইল আৰু ইৰাণৰ মাজত, আমেৰিকা ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধ উত্তেজনা এতিয়াও অব্যাহত আছে। সমগ্ৰ বিশ্ব আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। এতিয়াও যুদ্ধ পৰিৱেশ শান্ত নাই। তাৰ মাজতে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে বৃহৎ খবৰ, আয়াতুল্লাহ আলী খামেনি যিগৰাকী ইৰাণৰ সৰ্বোচ্চ নেতা আছিলে, এই ইৰাণৰ সৰ্বোচ্চ নেতাক 3 মাহ 14 দিনৰ পাছত তেওঁক জানাজা কৰা হ'ব। তেওঁৰ জানাজা সম্পন্ন কৰা হ'ব। এই মুহূৰ্তত 9 জুলাইত মছহাদত আয়াতুল্লাহ আলী খামেনিৰ জানাজা আৰু অন্তিম সৎকাৰৰ কাৰ্যসূচী আৰম্ভ হ'ব। মধ্যপ্ৰাচ্যত চলি থকা অস্থিৰতা আৰু যুদ্ধসদৃশ পৰিৱেশৰ মাজতে বিশ্বৰ ৰাজনীতিত পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ইৰাণ চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে প্ৰয়াত যিগৰাকী ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ অন্তিম সৎকাৰৰ কাৰ্যসূচী আৰম্ভ হ'ব। 9 জুলাইত অন্তিম সৎকাৰ কৰা হ'ব। তেওঁ পবিত্ৰ নগৰীত তেওঁক মছহাদত জানাজা সম্পন্ন কৰা হ'ব। ইৰাণী সংবাদ মাধ্যমৰ তথ্য অনুসৰি ৰাজধানী তেহৰাণত প্ৰথমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু তাৰ পাছতেই জনসাধাৰণৰ বিদায় অনুষ্ঠানত জনসাধাৰণে তেওঁক বিদায় জনাব। ধৰ্মীয় যিগৰাকী ইছলামিক গুৰু আছিলে, বিশ্বৰ ইছলামৰ ধৰ্মগুৰু তেওঁ আয়াতুল্লাহ আলী খামেনিক জানাজা সম্পন্ন কৰা হ'ব। শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব তেহৰাণত। জনতাই খামেনিৰ ইচ্ছা অনুসৰি তেওঁৰ দাফন সম্পন্ন কৰা হ'ব। ইৰাণৰ চৰকাৰ আৰু প্ৰশাসনে ইতিমধ্যে অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। দেশজুৰি হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু সম্ভাৱ্য যিকোনো সুৰক্ষা সংকট মোকাবিলা কৰিবলৈ সেনা আৰু আৰক্ষী ব্যৱস্থাসমূহ সজাগ কৰি ৰখা হৈছে। খামেনিৰ অন্তিম সৎকাৰক কেন্দ্ৰ কৰি ইৰাণী সামৰিক বাহিনী আৰু সংস্থাসমূহে একাধিক জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে। আজিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে। খামেনিৰ শেষ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধান, কূটনৈতিক প্ৰতিনিধি, ধৰ্মীয় নেতা আৰু লাখ লাখ অনুগামী আহিব ইৰাণলৈ। কেৱল তেহৰাণতেই নহয়, 1.5 কোটিৰ পৰা 2 কোটি লোক, জনাইছো কোটিৰো অধিক লোক সমাগম হ'ব পাৰে বুলি ইৰাণী কৰ্তৃপক্ষই অনুমান কৰিছে। খামেনিৰ মৃত্যুৰ পাছতে ইৰাণত নেতৃত্বৰ পৰিৱৰ্তন, ৰাজনৈতিক ভৱিষ্যতক লৈ বিভিন্ন জল্পনা কল্পনা চলি আছে আৰু তেওঁৰ মৃত্যুৰ প্ৰায় 3 মাহ 14 দিন অতিক্ৰম কৰিলে তাৰ পাছতেও জানাজা সম্পন্ন কৰা হ'ব। 9 জুলাইত মছহাদৰ পবিত্ৰ ভূমিত সম্পন্ন হ'ব এই জানাজা অনুষ্ঠানৰ প্ৰতি সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে। মধ্যপ্ৰাচ্যৰ জটিল ভূ ৰাজনৈতিক পৰিস্থিতিৰ মাজতে এই অনুষ্ঠান কেৱল ধৰ্মীয় বা সামাজিক ঘটনাই নহয়, বৰঞ্চ ইৰাণৰ ভৱিষ্যত ৰাজনীতি আৰু আঞ্চলিক কূটনীতিৰ বাবেও গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে বিবেচিত হৈছে।
খামেনিৰ মৃত্যুৰ পিছতে ইৰাণৰ নেতৃত্বৰ পৰিৱৰ্তন আৰু ৰাজনৈতিক ভৱিষ্যতক লৈ বিভিন্ন জল্পনা কল্পনা সমগ্ৰ বিশ্বজুৰি চলি আছে আৰু মৃত্যুৰ প্ৰায় 3 মাহতকৈ অধিক দিন অতিক্ৰম কৰিলে ইয়াৰ পিছতে বৃহৎ সৎকাৰ হ'ব অন্তিম সৎকাৰ অনুষ্ঠান আয়োজন কৰা হৈছে যাক ইতিহাসৰ আধুনিক ইতিহাসৰ অন্যতম বৃহৎ অন্ত্যেষ্টিক্ৰিয়া হিচাপে দেখিবলৈ পোৱা যাব কোটিৰো অধিক লোক অংশগ্ৰহণ কৰিব যেগৰাকী মুছলমানৰ সৰ্বোচ্চ নেতা এগৰাকী মুছলমানৰ সৰ্বোচ্চ নেতা লগতে তেওঁ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনি তেওঁৰ জানাজা সম্পন্ন কৰা হ'ব মছহদৰ পবিত্ৰ যি ভূমি আছিলে এই ভূমিত সম্পন্ন কৰা হ'ব জানাজা 9 জুলাইত জানাজা সম্পন্ন কৰা হ'ব কোটিৰো অধিক লোক জনাইছো 2 কোটিৰ আশে-পাশে লোকে এই জানাজাত অংশগ্ৰহণ কৰিব বিভিন্ন দেশৰ পৰা মুছলমানী ধৰ্মগুৰু আহিব বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধান আহিব মুৰব্বী আহিব 4 জুলাইৰ পৰা ইৰাণত আৰম্ভ হ'ব খামেনিৰ অন্তিম সৎকাৰৰ কাৰ্যসূচী প্ৰথমে তেহৰাণত তেওঁক সম্মান জনোৱা হ'ব তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব তেহৰাণৰ পৰা তেওঁক লৈ যোৱা হ'ব তাৰপিছত 9 জুলাইত মছহদৰ যি পবিত্ৰ ভূমি আছে পবিত্ৰ ভূমিত সম্পন্ন কৰা হ'ব জানাজা অনুষ্ঠান আৰু জানাজা অনুষ্ঠানক লৈ বিশ্বৰ এটা দৃষ্টি নিবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে আমেৰিকা ইজৰাইলৰ আক্ৰমণত এগৰাকী ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ মৃত্যু হ'ল 3 মাহ 14 দিনৰ পূৰ্বে তেওঁৰ মৃত্যু হৈছিলে আৰু তাৰ পিছতে তেওঁৰ মৃত্যুৰ পিছতে মুস্তাফা খামেনিক ইৰাণৰ সৰ্বোচ্চ নেতা হিচাপে ঘোষণা কৰা হৈছে এতিয়াও কিন্তু ইজৰাইল আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ উত্তেজনা এতিয়াও অব্যাহত দুইখন দেশৰ মাজত এতিয়াও যুদ্ধৰ পৰিৱেশটো শান্তিলৈ ৰূপান্তৰিত হোৱা নাই দুখন দেশৰ মাজত যাতে যুদ্ধ নহয় তাৰ বাবে বিশ্বৰ কোটি কোটি জনতাই এতিয়া অপেক্ষা কৰি আছে যাতে শান্তাতে নহ'লে তৃতীয় বিশ্বযুদ্ধৰ যিকোনো মুহূৰ্ততে সূচনা হ'ব পাৰে আতংকিত হৈ পৰিছে এটা সমগ্ৰ বিশ্ববাসী যুদ্ধৰ ফল মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফল ভোগ কৰিছে সমগ্ৰ বিশ্ববাসীয়ে এটা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফল ভোগ কৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধই পৰিৱৰ্তন আনিছে বিশ্বত আৰু তথাপিও কিন্তু যুদ্ধ উত্তেজনা এতিয়াও অব্যাহত যুদ্ধ এতিয়াও শান্ত নাই মধ্যপ্ৰাচ্যৰ যুদ্ধ উত্তেজনা অব্যাহত থকাৰ সময়তে খামেনিক লৈ আহি গৈছে ডাঙৰ খবৰ ইৰাণে মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিৰ মাজতে বৃহৎ ঘোষণা কৰিছে 9 জুলাইত মছহদত আয়াতুল্লাহ আলী খামেনিৰ জানাজা 4 জুলাইৰ পৰা আৰম্ভ হ'ব অন্তিম সৎকাৰৰ কাৰ্যসূচী আৰু মধ্যপ্ৰাচ্যত চলি থকা অস্থিৰতা যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে বিশ্ব ৰাজনীতিত পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ইৰাণৰ চৰকাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে প্ৰয়াত ইৰাণৰ সৰ্বোচ্চ নেতা এগৰাকী আয়াতুল্লাহ আলী খামেনিৰ অন্তিম সৎকাৰৰ কাৰ্যসূচী 4 জুলাইৰ পৰা আৰম্ভ হ'ব 9 জুলাইত পবিত্ৰ নগৰী মছহদত তেওঁৰ খামেনিৰ জানাজা সম্পন্ন কৰা হ'ব দাফন সম্পন্ন কৰা হ'ব আৰু ইৰাণী সংবাদ মাধ্যমৰ ফালৰ পৰা তেহৰাণত প্ৰথমে শ্ৰদ্ধাঞ্জলি আৰু তাৰ পাছতে বিদায় অনুষ্ঠান তেওঁক জনসাধাৰণৰ বিদায় জনাব শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব তাৰ পাছত ধৰ্মীয় যি নগৰী আছে অতিক্ৰম কৰি আহিব ধৰ্মীয় নগৰী অতিক্ৰম কৰি মৃতদেহ মছহদলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে খামেনিৰ ইচ্ছা অনুসৰি তেওঁৰ দাফন সম্পন্ন কৰা হ'ব দাফনৰ চাইজ বনোৱা হৈছে ইৰাণ চৰকাৰ আৰু প্ৰশাসনে ইতিমধ্যে অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্বজুৰি দেশজুৰি হাই এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ বিশ্বৰ পৰা আহিব বিশ্বৰ সৰ্বোচ্চ নেতা